নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি স্বাস্থ্য বিভাগ অসমৰ ফালৰ পৰা মুকলি কৰা প্ৰায় 191টা গ্ৰেড 3 নন টেকনিক্যাল পদত আপোনালোকে কিদৰে নিজৰ মোবাইলতে অনলাইন এপ্লাই কৰিব। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই স্টেপ বাই স্টেপ জনাই দিম আপোনালোকে কিদৰে নিজৰ মোবাইলতে অনলাইন এপ্লাই কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল এইটো হৈছে DHSৰ অফিচিয়েল ৱেবছাইট। তো আপোনালোকে এই ৱেবছাইটটোলৈ আহিব আৰু মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক ডাইৰেক্টলি লিংকটো দি দিম। তো ইয়াতে আপোনালোকে দেখা পাইছে নিউ ৰেজিষ্ট্ৰেশ্যন গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট, লগতে লগইন অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ কেণ্ডিডেট। ঠিক আছে, তো প্ৰথমতে আমি ইয়াতে যেটো নিউ ৰেজিষ্ট্ৰেশ্যন গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট, তো ইয়াতে আমি ক্লিক কৰি দিম। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত এখন নতুন পেজ খোল খাব আৰু ইয়াতে আপোনালোকে কিছুমান ইন্ট্ৰডাকচন দিয়া আছে। তো ইয়াতে চাব পাৰে ইন্ট্ৰডাকচনখিনি ভালদৰে পঢ়ি চাব। ইয়াৰে অনলাইন আবেদন আৰম্ভ হৈছিল 12 ছেপ্টেম্বৰ 2025 পৰা আৰু লাষ্ট ডেটটো চাব পাৰে 21 ছেপ্টেম্বৰ 2025। তো ৰাতি 11:59 আপোনালোকৰ সময় থাকিব। তো ইয়াতে চাব পাৰে ফটোৰ সাইজ কিমান হ'ব লাগে, লগতে সিগনেচাৰৰ সাইজ কিমান হ'ব লাগে, সকলোখিনি ইয়াতে উল্লেখ আছে। তো ইয়াৰে অকনমান তলত আপোনালোকে গুছি গলে দেখা পাব নেক্সট। তো ইয়াতে নেক্সট অপচনত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত ফৰ্মখন খোল খাই যাব আৰু ইয়াতে আপোনালোকে কিছুমান পাৰ্সোনেল ইনফৰমেশন ভৰাব লাগিব। তো ইয়াতে চাব পাৰে ক্যান্ডিডেট পাৰ্সোনেল ইনফৰমেশন। প্ৰথমতে আপোনালোকৰ ফুল নেম অফ দা ক্যান্ডিডেট, তো আপোনাৰ নামটো প্ৰথমতে ইয়াতে বহুৱাই দিব। তাৰে পিছত আপোনালোকে ক্যান্ডিডেট ফাদাৰ্স নেম, তো ইয়াতে আপোনাৰ দেউতাৰ নামটো বহুৱাই দিব। ক্যান্ডিডেট মাদাৰ্স নেম, তো ইয়াতে আপোনাৰ মাৰ নামটো বহুৱাই দিব। আৰু যদি আপোনালোকে বিবাহিত তেনেহলে ইয়াতে হাজবেণ্ডৰ নামটো দিব পাৰে, অন্যথা আপোনালোকে এইটো ব্ল্যাঙ্ক এৰিলেও কোনো কথা নাই। আৰু ইয়াতে দিয়া আছে ক্যান্ডিডেট ডেট অফ বাৰ্থ, তো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে ক্যালেন্ডাৰখন ওপেন হৈ যাব আৰু ইয়াতে আপোনালোকে প্ৰথমতে বছৰটো সিলেক্ট কৰিব, তাৰ পিছত মাহটো সিলেক্ট কৰিব আৰু ইয়াতে ডেটটো সিলেক্ট কৰিব। ঠিক আছে, তো এইখিনি আপোনালোকে সিলেক্ট কৰি লৈ ল'ব। তাৰে পিছত আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব লাগিব, মেল ফিমেল যেটো হয় আপোনালোকে ইয়াতে টিক কৰি দিব। আৰু ইয়াতে দেখা পাইছে এড্ৰেছ ফৰ কাৰেস্পন্ডেন্স এড্ৰেছ। ঠিক আছে, ইয়াত প্ৰথমতে আপোনালোকে ইয়াতে ভিলেজটো লিখি দিব, তাৰে পিছত পোষ্ট অফিস পুলিশ ষ্টেচন ইয়াতে লিখি দিব, ডিস্ট্ৰিক্ট লিখি দিব। তাৰে পিছত আপোনালোকে ইয়াতে ষ্ট্ৰীট বা ৰোড ইয়াতে আপোনালোকে লিখি দিব পাৰে। তাৰে পিছত ইয়াতে সিটি দিছে, আপোনাৰ সিটি কি হয় ইয়াতে লিখি দিব আৰু ইয়াতে আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লৈ ল'ব পাৰিব। তো সিলেক্ট অপশনত ক্লিক কৰি দিয়াৰ লগে লগে ডিস্ট্ৰিক্টসমূহৰ নাম আহি যাব। আপোনালোকে যিখন ডিস্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিস্ট্ৰিক্টখনৰ নাম ইয়াতে ভৰাই দিব। তাৰে পিছত ইয়াতে ষ্টেটটো সিলেক্ট কৰি লৈ ল'ব। তো ইয়াতে আসাম বুলি আছে, তো ইয়াতে আসাম বুলি আপোনালোকে সিলেক্ট কৰি লৈ ল'ব। তাৰে পিছত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ, তো ইয়াতে যদিহে আপোনালোকৰ কাৰেস্পন্ডেন্স এড্ৰেছ বেলেগ হয় বা পাৰ্মানেন্ট এড্ৰেছ বেলেগ হয় তেনেহলে ইয়াতে বেলেগ বেলেগকৈ ভৰাব লাগিব। আৰু যদিহে ওপৰত দিয়াৰ দৰে ঠিক একে এড্ৰেছ হয় তেনেহলে আপোনালোকে সেম এজ এবভ, তো ইয়াতে টিক অপশনটো ক্লিক কৰি দিব। দিয়াৰ লগে লগে অটোমেটিকলি আপোনালোকৰ এইখিনি ফিল আপ হৈ যাব। তাৰে পিছত আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ বহুৱাব লাগিব। তো আপোনালোকৰ ভ্যালিড মোবাইল নম্বৰটো ইয়াতে বহুৱাই সেন্ড OTP-ত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা কোড গুছি যাব। তো সেই কোডটো ইয়াতে বহুৱাই ভেৰিফাই অপশনত ক্লিক কৰি দিব। তো ভেৰিফাই অপশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ভেৰিফাই হৈ যাব। তাৰে পিছত ইয়াতে আপোনালোকে এটা অল্টাৰনেটিভ কন্টেক্ট নম্বৰ দিব লাগিব। তাৰে পিছত ইয়াতে ইমেইল এড্ৰেছ ফৰ অফ দা ক্যান্ডিডেট, তো আপোনালোকে ইমেইল এড্ৰেছটো ইয়াতে বহুৱাই দিব আৰু নেশ্যনেলিটি ইয়াতে এইটো থাকিবয়ে। তাৰে পিছত ইয়াতে আপোনালোকে ফিজিক্যাল আইডেন্টিফিকেশন মাৰ্ক, তো এইটো আপোনালোকে লিখি দিব পাৰে। যদিহে আপোনালোকৰ লেফ্ট হাতত মানে কিবা কটা চিঙা বা তিল আছে তেনেহলে আপোনালোকে এনেকুৱা ধৰণে দিব পাৰে এ স্মল মল অন লেফ্ট হেণ্ড, তো এনেকুৱা ধৰণে আপোনালোকে লিখিব পাৰে। অন্যথা আপোনালোকে এইটো N/A বা নো বুলি দি থৈ দিব পাৰে। নেক্সট আপোনালোকে ইয়াতে দেখা পাইছে ৰিজাৰ্ভেশ্যন, তো ৰিজাৰ্ভেশ্যনটো আপোনালোকে ইয়াতে প্ৰথমতে ক্যান্ডিডেট অফ দা ক্যাটেগৰি অফ ক্যান্ডিডেট, ইয়াতে আপোনালোকে ক্যাটেগৰিটো সিলেক্ট কৰিব, জেনাৰেল, SC, STP, STH, OBC, MOBC যেটো হয়। আৰু যদিহে আপোনালোকে ফিজিক্যালি হ্যান্ডিক্যাপ হয় তেনেহলে ইয়েস কৰিব, অন্যথা নোটো ক্লিক কৰি দিব।
আৰু ইয়াতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেজিডেণ্ট আসাম তো ইয়াতে আপোনালোকে ইয়েছটো ক্লিক কৰি দিব তো ইয়াৰ তলতে আপোনালোকে দেখা পাইছে গ্ৰেড 3 পোষ্ট তো ইয়াতে এপ্লাই ফৰ নন টেকনিক্যাল পোষ্ট তো ইয়াতে ইয়েছটো ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ তাত ইয়াতে পোষ্টসমূহৰ নাম আহি যাব তো ইয়াতে দেখা পাইছে সিলেক্ট গ্ৰেড 3 নন টেকনিক্যাল পোষ্ট তো যেহেতু এই পদকেইটাত গ্ৰেজুৱেট বিচাৰিছে লগতে কম্পিউটাৰ ডিপ্লোমা বিচাৰিছে তো গোটেইকেইটা পোষ্টতে আপোনালোকে একেলগে আবেদন কৰিব পাৰিব তো ইয়াতে প্ৰথমতে মই হেল্থ এডুকেটৰ সিলেক্ট কৰিছো তাৰ পিছত জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম এলডি সিলেক্ট কৰিছো তাৰ পিছত বেসিক হেল্থ ওয়ার্কার ঠিক আছে তো আপোনালোকে যদি এটা টিক কৰি দিয়ে তেনেহলে এটা পোষ্টত আবেদন হৈ যাব তো আপোনালোকে তিনিটা পোষ্টতে টিক কৰি দিব দিয়াৰ লগে লগে তিনিটাতে আপোনালোকে আবেদন একেলগে হৈ যাব তাৰে পিছত ইয়াতে আপোনালোকে দেখা পাইছে কোৱালিফিকেশন ঠিক আছে এডুকেশন কোৱালিফিকেশন খিনি ইয়াতে দিব লাগিব প্ৰথমতে আপোনালোকৰ মেট্ৰিকৰ খিনি দিব লাগিব ইয়াতে অপটেন মাৰ্ক তো আপোনাক কিমান নম্বৰ লাভ কৰিছিল মেট্ৰিকত হেতু ইয়াতে বহুৱাই দিব কিমান মাৰ্কৰ এক্সাম হৈছিল প্ৰায় 600 সাগে হেতু 600 টো ইয়াতে বহুৱাই দিব আৰু ইয়াতে পাৰ্সেন্টেজটো বহুৱাই দিব আৰু পাসিং ইয়াৰটো আপোনালোকে দি দিব তো প্ৰথমতে আপোনালোকে ডেটটো দি দিব তাৰ পিছত মাহটো দি দিব তাৰ পিছত ইয়াৰটো দি দিব ঠিক আছে তো ইয়াতে যেনেকুৱা ধৰণে দেখুৱাইছে হেনেকুৱাকৈ আপোনালোকে বহুৱাই দিব আৰু ইয়াতে নেম অফ স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটিৰ নেমটো ইয়াতে বহুৱাই দিব যিকোনো তাৰে পিছত আপোনালোকে হায়াৰ সেকেন্ডাৰী খিনি ভৰাব লাগিব প্ৰথমতে ইয়াতে ষ্ট্ৰীমটো সিলেক্ট কৰিব তাৰে পিছত কিমান মাৰ্ক পাইছিল হেতু ইয়াতে দি দিব আৰু কিমান নম্বৰ এক্সাম হৈছিল হেতু দি দিব পাৰ্সেন্টেজ দি দিব পাসিং ইয়াৰ দি দিব আৰু স্কুল বোৰ্ড কলেজ ইউনিভাৰ্সিটিৰ নেম বহুৱাই দিব ঠিক আগৰ দৰে তাৰে পিছত গ্ৰেজুৱেচন খিনিও আপোনালোকে ঠিক তেনেকৈ ফিল আপ কৰিব ইয়াতে আৰু ইয়াতে ডিপ্লোমা নন টেকনিক্যাল ঠিক আছে তো ইয়াতে ডিপ্লোমা যদি আপোনালোকে চাই মিনিমাম 6 মান্থ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন তো 6 মাহৰ আপোনালোকৰ ডিপ্লোমা বিচাৰিছিল এই পোষ্ট গিটাত তো আপোনালোকে ইয়াতে কম্পিউটাৰ ডিপ্লোমা থাকিবই লাগিব তাৰে পিছত ইয়াতে আপোনালোক কিমান পাৰ্সেন্ট পাইছিল হেতু কিমান নম্বৰ পাইছিল হেতু দি দিব তাৰে পিছত ঠিক তেনেকৈ এইখিনি ভৰাই দিব কোনটো কেন্দ্ৰৰ পৰা আপোনালোকে পাস কৰিছিল ইয়াতে লিখি দিব তাৰে পিছত আপোনালোকে কম্পিউটাৰ এটো সাৰ্টিফিকেট এজ পাৰ এডভাৰটাইজমেন্ট তো ইয়াতে ইয়েস কৰি দিব তাৰে পিছত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰ ইয়েস কৰি দিব ইটো তো ইয়াৰ তলতে আপোনালোকে দেখা পাইছে আপলোড ফটোগ্ৰাফ এণ্ড সিগনেচাৰ তো আপোনালোকে ফটো আৰু সিগনেচাৰৰ সাইজটো মিলাই দিব তো ইয়াতে আপোনালোকে হাইটটো কিমান হ'ব লাগে ওয়েটটো কিমান হ'ব লাগে গোটেইখিনি ইয়াতে উল্লেখ আছে তো আপোনালোকে ফটোটো কোড মিলাব মই আপোনালোকক দেখুৱাই দিছো আপোনালোকে যেটো ফটো ৰিডিউস বুলি এটা এপ আছে আপোনালোকে সেই এপটো ডাউনলোড কৰি ফটোখিনি মিলাই লব ফটো আৰু সিগনেচাৰ ঠিক আছে দুটা মিলাব পাৰিব আৰু ইয়াতে ফটো আৰু সিগনেচাৰটো আপলোড কৰি আপোনালোকে তললৈ আহিব আৰু ইয়াতে লগইন ডিটেইলস অফ দা ক্যান্ডিডেট তো ইয়াতে আপোনালোকে পাছৱৰ্ড এটা বনাব লাগিব সাপোজ আপোনাৰ নামটো ৰাহুল তো আৰটো ডাঙৰ হাতত দিব আৰু বাকি কিটা সৰু হাতত দিব ঠিক আছে তো ৰাহুল তাৰে পিছত @ দি দিব 1 2 3 তো এনেকুৱা ধৰণে আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব যিকোনো আপোনালোকে জি দিয়ে তো ঠিক তেনেকৈ সেম কনফাৰ্ম পাছৱৰ্ডত হেতুৱে ইয়াতে লিখি দিব আৰু ইয়াতে ডিক্লাৰেচন অফ দা ক্যান্ডিডেট তো ইয়াতে টিক অপচনটোত আপোনালোকে ক্লিক কৰি দিব ইম্পৰ্টেন্ট নোটটো ইয়াতে টিক অপচনত ক্লিক কৰিব দি ইয়াতে ফাইনেল সাবমিট যেটো অপচন আপোনালোকে দেখা পাইছে তো ফাইনেল সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন এপ্লিকেশন ফৰ্ম তো সেইখন সাবমিট হৈ যাব আৰু আপোনালোকে এটা ৰেজিষ্ট্ৰেচন নম্বৰ লাভ কৰিব তো সেই ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে ভালদৰে সেভ কৰি থৈ দিব আৰু মোবাইলতো আপোনালোকৰ গুছি যাব সেই ৰেজিষ্ট্ৰেচন নম্বৰটো আৰু পাছৱৰ্ডটো তো বন্ধুসকল এইখিনি আছিল প্ৰসেস অনলাইন এপ্লাই কৰাৰ আৰু যদিহে আপোনালোকে অনলাইন এপ্লাই কৰাত কিবা অসুবিধা হয় তেনেহলে কমেন্ট কৰি সুধিব নিশ্চয় আপোনালোকক মই ৰিপ্লাই কৰাৰ চেষ্টা কৰিম তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে ধন্যবাদ